নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ, সকলোৱে ভালে আছেনে? বৰ্তমান আমিও ভালে আছোঁ। আৰু এতিয়া কাপোৰ এযোৰ পিন্ধি লৈছোঁ। বহুত দিন ব্লগ ভিডিঅ' বনোৱা নাই, ভাবিছিলোঁ ব্লগ ভিডিঅ' এটা বনাম, কিন্তু কি হ'ব, বৰষুণ আহিলে কাপোৰসোপা ধুই থৈছিলোঁ। এইফালে এয়া চাওকচোন, পিছফালে এয়া ৰছী দি এয়া বান্ধি মেলি থৈছোঁ। আৰু বৰষুণ যিহেতু, সেইকাৰণে মই কিবা এটা কৰিম বুলি ভাবিলে মানে আশাটো কেতিয়াও পূৰ নহয়। আৰু ইউটিউবত যিহেতু বহুত দিন ব্লগ ভিডিঅ' দিয়া নাই, মই যিহেতু ব্লগ ভিডিঅ' দিওঁ আৰু তেনেকৈ ভিডিঅ' দিয়াই নাই, শ্বৰ্ট ভিডিঅ' মাজে মাজে দি থাকোঁ বোলো আজি বনাওঁ বুলি ভাবিছিলোঁ মনতে। কিন্তু কি হ'ব, কাপোৰযোৰ পিন্ধি মেলি ল'লোঁ আৰু পুনক ৰাতিপুৱা স্কুলত থৈ আহিলোঁগৈ। অহাৰ পিছতে মানে বৰষুণ আৰু এতিয়া ভাত বনাবলৈ লৈছোঁ। আৰু ভাত বনাইছোঁ আজি কঁঠালগুটি আৰু দালি, তেনেকৈ কিবাকিবি কৰি বনাইছোঁ আৰু ভাজিম আৰু কিবাকিবি। মানুহজন আহি পোৱাহি নাই আৰু তাকে মই কানি কাপোৰখিনি মেলি লৈছোঁ। এইফালে তিতিলোৱে আধা আধি, আৰু এইফালে বোৱা চাদৰখন পিন্ধি লৈছোঁ, মানে খাৰে ধৰিব বুলি ভয়ে ভয়েহে পিন্ধোঁ। কাপোৰবিলাক মানে চবলৈও মৰম নাথাকিলে বোৱা কাপোৰবিলাকলৈ খুব মৰম লাগে। মোৰে নে বাৰু আপোনালোকেও জনাবচোন দেই, মোৰ খুব মৰম লাগে। যিমানেই পুৰণা হওক বোৱা কাপোৰ মোৰ সিমানেই মৰম লাগে।